নমস্কাৰ। আচ্ছা, আপোনালোকৰ বাৰু চাৰিচকীয়া বা ছয়চকীয়া তেনেকুৱা কিবা গাড়ী আছে নেকি? যদি তেনেকুৱা গাড়ী আছে তেনেহ'লে আপোনালোকৰ কেতিয়াবা ৰাস্তাত বেয়া হৈ পাইছেনে? যদি বেয়া হৈ পাইছে তেনেহ'লে যদি ৰাস্তাৰ ছাইডত ক'ৰবাত বেয়া হয় বা ৰাস্তাৰ মাজত, তেনেহ'লে কেইটা আমাৰ ট্ৰেফিক পুলিচে সহায় কৰিবলৈ আহে? প্ৰথমতে তেওঁলোকে আহিব, সুধিব কি হ'ল, উল্টা ড্ৰাইভাৰক দাবী ধমকি দিব, দি পেলাই তেওঁলোকৰ প্ৰথম কামটো হ'ল কেনেদৰে 100 টকা এটা পকেটত ল'ব পাৰে তাৰ পৰা। সহায়টো পিছত হ'ব, সহায় বাকী মালিকে ড্ৰাইভাৰে কি কৰে কি নকৰে সেইটো তেওঁলোকৰ লগত কোনো মেটাৰ নাই। তেওঁলোকৰ মেটাৰ হ'ল কেনেদৰে 100 টকা এটা ল'ব পাৰি। ফাৰ্ষ্ট ক'ব 500 টকা দি, কিয় বেয়া হ'ল? গাড়ীখনটো আৰু কোনো জানি বুজি ৰাস্তাৰ মাজত বেয়া কৰি থৈ নাযায়। যাৰ গাড়ী বেয়া হয় তেওঁ বুজি পায় কেনেকুৱা কি ভেজালত পৰি যায় যেতিয়া ৰাস্তাত বেয়া হয়। পুলিচে সহায় কৰা বাদ দি পুলিচে গৈ পেলাই ফাৰ্ষ্ট নিজৰ পকেট গৰম কৰে। তাৰপিছত এটা পাৰ্টি গৈ পেলাই অলপ পিছত আৰু এটা বেলেগ পাৰ্টি আহিব, আৰু ড্ৰাইভাৰক আৰম্ভ কৰি দিয়ে, আৰু ড্ৰাইভাৰৰ পৰা আৰু 100 টকা একজনে লৈ লয়। তেনেকুৱাই চলি আছে আমাৰ ট্ৰেফিক ছিষ্টেম। চবেই নহ'লেও মোটামুটি 95%